বিশ্বনাথ ঘাটত গোসাই ফুৰা উৎসৱ। আজি গোসাই বিহু। আজিৰ দিনটোত গুপ্তকাশী বিশ্বনাথ ঘাটত অনুষ্ঠিত হয় গোসাই ফুৰা উৎসৱ। এই পৰম্পৰা চলি আহিছে আজিৰ পৰা প্ৰায় 340 বছৰ পূৰ্বে আহোম যুগৰ পৰা। মঠ মন্দিৰ দেৱালয় সমৃদ্ধ তথা বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক গুপ্তকাশী বিশ্বনাথৰ ঘাটৰ প্ৰায় 27খন দেৱালয়ৰ ভিতৰত অন্যতম প্ৰধান বিশ্বনাথ দেৱালয়ত গোসাই বিহুৰ দিনাখন বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম দেখা যায়। গোসাই বিহুৰ দিনটোত বিশ্বনাথ দেৱালয়ৰ পৰা গোসাইক গুপ্তকাশী বিশ্বনাথ ঘাটৰ উত্তৰ দিশে অৱস্থিত ফিৰগাঁৱত চলি থকা পৰম্পৰা অনুসৰি গোসাইক দোলাত বহুৱাই লৈ যোৱা হয় আৰু অস্থায়ী উপাসনালৈ স্থলীলৈ আৰু নিশাৰ ভাগত পুনৰ গোসাইক পূৰ্বস্থান অৰ্থাৎ বিশ্বনাথ দেৱালয়লৈ অনা হয়। এই আজি 340 বছৰ হ'ল এই পৰম্পৰা ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটত বিশ্বনাথ বাবা মন্দিৰৰ পৰাই সদায় গোসাই ওলায় আৰু পানী ভঁৰাল পৰ্যন্ত গৈ পেলাই শেষ নিশাত আকৌ ইয়ালৈ উভতি আহি এই মন্দিৰত প্ৰৱেশ কৰে। এই পৰম্পৰা অত্যাধিক দৰ্শনাৰ্থী অত্যাধিক ভক্ত আহি ইয়াত সমাগম হয়। সকলোৱে আনন্দ উৎসাহত মতলীয়া হয় যে গোসাইক এইবাৰ ফুৰোৱা হ'ব। গতিকে আমাৰ বছৰেকৰ ৰঙালী বিহুৰ গোসাই বিহুৰ দিনা এই পৰম্পৰা আজি 340 বছৰ ধৰি চলি আহিছে আৰু এই পৰম্পৰা চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম হয় আৰু ই এটা পৰ্যটনৰ ক্ষেত্ৰতো মই ভাবোঁ যথেষ্ট এটা মানদণ্ড লাভ কৰি আহিছে। গতিকে এই পৰম্পৰা ভৱিষ্যতলৈকে চলি থাকিবই যেতিয়ালৈকে অসম থাকিব। গতিকে এই ইতিহাস প্ৰসিদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাটত ই এক আটাইতকৈ সুন্দৰ এক উৎসৱ বুলি মই নাই যথেষ্ট আছে ইয়াত আৰু লাহে লাহে ইয়াৰ যিটো আমাৰ প্ৰতি বছৰে ওলাই আহে প্ৰতি বছৰে ইয়াৰ উন্নত মানদণ্ড হৈ আছে। আমি বিভিন্ন পৰিকল্পনা লৈ আছোঁ এই গোসাই ফুৰোৱাক লৈ। ইতিমধ্যে বিশ্বনাথ ঘাট পৰ্যটন গাঁও হিচাপেও যোৱা নৱেম্বৰ মাহত 2023 চন নৱেম্বৰত হৈছে ঘোষণা হৈছে। গতিকে মই ভাবোঁ বিশ্বনাথ ঘাটৰ এতিয়া উন্নয়নৰ পথত অগ্ৰগতি লাভ কৰি আছে। এয়া সকলো মহাদেৱৰ কৃপা আশীৰ্বাদ, বাবা বিশ্বনাথৰ আশীৰ্বাদ। ধন্যবাদ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।